মুখখন মোৰ এতিয়া শুকাই গৈছেগৈ। এয়া শুকাই গ'ল ধুনীয়াকৈ। আৰু এতিয়া মই মুখখন ধুনীয়াকৈ ধুই আহিম ভালদৰে। নমস্কাৰ, মই মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ বিশেষ কিছু কাম আছে, অতি শীঘ্ৰে মই সেই কামখিনি কৰি দিব লাগিব। সেইকাৰণে লৰালৰিকৈ আহিছোঁ দোকানলৈ। আৰু এয়া মই দোকান পাই গ'লোহি। এইবিলাক কাপোৰ, এয়া পাটৰ কাপোৰ, মুগাৰ কাপোৰ আছে। কম সময়ৰ ভিতৰতে এইখিনি কৰি দিব লাগিব মই। এয়া চাই লওক, এইবোৰ মই কৰিব লাগিব। আৰু ইমান ঘামি আহিছোঁ নহয়, মুখখন একে ঘামসোপা মুখত সোমাই গৈছেগৈ। ৰ'দটোহে যেনেকুৱাকৈ দিছে। এতিয়া মই ঘৰটো সাৰি ল'ম। আৰু ইমান ধূলিৰ প্ৰকোপত থাকিবই নোৱাৰি। ৰাস্তাৰ কাষত যে ব্লাউজ চিলাইছোঁ, এয়া অলপ দেখুৱাই দিছোঁ আপোনালোকক কেনেদৰে চিলাইছোঁ। পাটৰ ব্লাউজ হয় এইটো, আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে চাই যাব। অলপ দেখুৱাই দিছোঁ কেনেদৰে চিলাইছোঁ। কামৰ পৰা মুখৰ বা শৰীৰৰ যত্ন ল'বলৈ সময়ে নাপাওঁ তেনেকৈ। মোৰ দৰে আৰু বহুত মাইকী মানুহ আছে এনেদৰে যত্ন ল'বলৈ সময় নাপায়। আৰু কম সময়ৰ ভিতৰতে কম খৰচতে কেনেদৰে মুখৰ যত্ন ল'ব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ। পণ্ডছ পাউডাৰৰ পৰা আমাৰ একো এফেক্ট নহয়, আৰু এইটো গোলাপ জল হয়, তাৰ পৰাও আমাৰ একো এফেক্ট নহয়। আৰু গোলাপ জলৰ গুণৰ বিষয়েতো ক'বই নালাগে। আৰু এতিয়া মই এটা চিচাৰ বাতি লৈছোঁ, তাত এচামুচমান পাউডাৰ দি ল'ম, পণ্ডছ পাউডাৰ। তাৰপিছত দিম মই গোলাপ জল 10 টোপালমান। এনেদৰে আপোনালোকেও এই ফেচ পেকটো কৰি চাবচোন। আৰু এইটো লগোৱাৰ পিছত মুখখন বহুত পাতলা লাগে, আৰু চিকনা এটাও দিয়ে, আৰু মিহি হয়। ইয়াত মই পানী অলপো এড কৰি লৈছোঁ। বেছিকৈও দিব নালাগে, যাতে জুলীয়া হৈ নাযায়। আৰু এনেদৰে মই মুখত লগাই লৈছোঁ। আপোনালোকেও কৰি চাবচোন এনেদৰে। বিয়া বাৰুবিলাকত গ'লে আগমুহূৰ্তত এনেদৰে ফেচ পেকটো কৰি চাব পাৰে। এইটো কৰাৰ পিছত মেকআপ বা পাউডাৰ যি সানে, মুখখন ধুনীয়া চিকনা এটা দিয়ে, আৰু মিহিও হয় ধুনীয়া। আপোনালোকে লগাই চাবচোন এনেদৰে। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। এয়া মোৰ লগোৱা হৈ গৈছেগৈ। এনেদৰে লগাই ল'লোঁ। ইতিমধ্যে মোৰ মুখখন শুকাই গৈছেহি। এয়া শুকাই গৈছেগৈ এনেদৰে। আৰু এতিয়া মই মুখখন ভালদৰে ধুই ল'ম, খুব পৰিষ্কাৰকৈ। আৰু মুখখন ধুই অহাৰ পিছত কি ধুনীয়া লাগিছে মুখখন। পাতলা কিবা চাফা লাগি গৈছেগৈ মুখখন। আৰু এনেদৰে ভালদৰে মুচি ল'ম মুখখন। আপোনালোকে মোৰ ভিডিঅ'টো সঁচাকৈ যদি চাই ভাল পাইছে, তেনেহ'লে ক'বতো নালাগেই কি কৰিব লাগিব, কৰি নিদিয়াকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজত আহি থাকিম। আৰু ইয়াতে কথা এটা ক'বলৈ ৰৈ গ'ল, আপোনালোকে ডিঙিটো লগাই ল'ব। ডিঙিত নলগালে ডিঙিটো ক'লা হৈ থাকিব, মুখখন বগা হৈ থাকিব। আৰু মোৰ লুকটো চাওক কেনেকুৱা লাগিছে জনাবচোন। আকৌ নতুন ভিডিঅ' লৈ মই আহি থাকিম আপোনালোকৰ মাজত। আজিলৈ বিদায় লৈছোঁ। বাই বাই।